নমস্কাৰ বন্ধু বান্ধৱীসকল, বাস্তৱ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি মই আলোচনা কৰিম সিলেবাছ ফৰ টেট 2019। হয় বন্ধু বান্ধৱীসকল, 2021 চনৰ অক্টোবৰ মাহত যি টেট অনুষ্ঠিত হ'ব, সেই টেটত প্ৰায় 2019 চনৰ সিলেবাছখনকে ফ'ল' কৰিব। গতিকে 2019 চনৰ সিলেবাছখনো কি আছিলে সেই সম্পৰ্কে মই আলোচনা কৰিম আৰু সেইখন সম্পূৰ্ণৰূপে অসমীয়াত আলোচনা কৰিম। গতিকে বলক ভিডিঅ'টো অকণো সময় পলম নকৰাকৈ ভিডিঅ'টো মাজলৈ সোমাই যাওঁ আৰু ইংৰাজী আৰু অসমীয়া সম্পূৰ্ণৰূপে সিলেবাছখন আলোচনা কৰি দিওঁ। পোনপ্ৰথমে আহোঁ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি। চাইল্ড ডেভেলপমেণ্ট ফৰ চিলড্ৰেন 6 to 11 years গ্ৰুপ। এক নম্বৰত আহিলে কনচেপ্ট এণ্ড ষ্টেজ অফ ডেভেলপমেণ্ট, কেৰেক্টাৰিষ্টিক্স অফ ডিফাৰেণ্ট ষ্টেজ অফ ডেভেলপমেণ্ট। দুই নম্বৰত আহিলে ফেক্টৰ ইনফ্লুৱেঞ্চিং চাইল্ড ডেভেলপমেণ্ট, বায়'লজিকেল হিউৰিডিটি, psychological and environmental factors, dimension of children development, physical, cognition, emotion, social and moral, development of language during early childhood and later childhood, individual differences, concept and areas of individual difference in intra and intra-individual difference in various areas of interest, habit, aptitude, intellectual creativity and their assessment, personality concept and types of personality and factors of influencing personality, common behavior problem of children, attention deficit hyperactivity disorder, oppositional defense disorder, conduct disorder, causes and remedies, adjustment concept of mental health and hygiene. B tahile process of learning, meaning and nature of learning, factors affecting learning, maturation and readiness for learning, motivation and learning, method of learning, major law of learning with their educational implementation, theories of learning, a connectionism, stimulus responses theory. দুই নম্বৰতে conditioning, classical and operant, আৰু তাৰ 3 নম্বৰতে আহিলে constructivism. চি আহিলে pedagogy, knowledge of children from diverse context, socio-cultural background, children with special needs, inclusive education, understanding children with learning difficulties and behavioral problems. তাৰপিছতে আহিলে organizing teaching as planned activity phases of teaching, practice, interactive and post-active phases, different method of teaching, lecture method, project method, demonstration method, heuristic method, concept of TLM and its importance, diagnostic and remedial teaching. Classroom management ahile rule of the teacher and student leadership, quality of teacher, time and task management, concept of child-centered teaching and competency basic teaching, evaluation, continuous and comprehensive evaluation, formative and summative evaluation. বন্ধু বান্ধৱীসকল, এইখিনি মই ইংৰাজীত আলোচনা কৰিলোঁ আৰু ইয়াৰ অসমীয়াৰ যিখিনি ট্ৰান্সলেশ্যন সেইখিনি মই এতিয়া তোমালোকক দি দিছোঁ। এইখিনি তোমালোকে চাই ল'বা। এইখিনিয়ে হয় শিশুৰ বিকাশ আৰু শিশু বিজ্ঞান এনেধৰণে আছে। বিকাশৰ ধাৰণা স্তৰ, শিশু বিকাশৰ স্তৰ বৈশিষ্ট্য, এনেকৈ শিশু বিকাশৰ মাত্ৰা, এনেধৰণে ব্যক্তিৰ পাৰ্থক্য। এইখিনি মই ইংৰাজীৰ পৰা সম্পূৰ্ণৰূপে তোমালোকক অসমীয়ালৈ ট্ৰান্সলেশ্যন কৰি দিছোঁ। আগ্ৰহ অভ্যাস এইবিলাক ভালদৰে চাই ল'বা। ব্যক্তিত্ব ধাৰণা, শিশুৰ ধাৰণা, আচৰণগত অসুবিধা, সমন্বয়, শিকনৰ প্ৰক্ৰিয়াবিলাক, শিকনৰ তত্ত্ববিলাক, শিক্ষা বিজ্ঞান, সংগঠিত শিক্ষা, তাৰপিছত আহিলে TLM, শ্ৰেণীকক্ষ পৰিচালনা, এই গোটেইখিনি মই শিশুকেন্দ্ৰিক শিক্ষণ, এইখিনি মূল্যায়ন, গোটেইখিনি মই অসমীয়ালৈ ট্ৰান্সলেশ্যন কৰিছোঁ। গতিকে তোমালোকে এইখিনি ভালকৈ চাই ল'বা। ইয়াৰ পাছতে আহোঁ আমি অসমীয়া সিলেবাছখনলৈ আহোঁ। 1 নম্বৰত আহিলে অসমীয়া ভাষাৰ জন্ম, ক্ৰম বিকাশ আৰু উপভাষা সম্পৰ্কে সাধাৰণ ধাৰণা। 2 নম্বৰত আহিলে অসমীয়া সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক যেনে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাভ গোহাঁই বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেম বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া আৰু নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে সাধাৰণ ধাৰণা। 3 নম্বৰতে আহিলে অসমীয়া ভাষাৰ স্বৰবৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালা সম্পৰ্কে ধাৰণা, নট্যবিধি আৰু খট্টবিধি সম্পৰ্কে সম্যক ধাৰণা, অসমীয়া সন্ধি সম্পৰ্কে প্ৰাথমিক ধাৰণা, জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ প্ৰয়োগৰ সম্পৰ্কে ধাৰণা, সম্বন্ধবাচক পুৰুষ বিভক্তি, মোৰ মা তোমাৰ মাৰা তেওঁৰ মা, বিভক্তি, লিংগ বচন, নিৰ্দিষ্টতাবাচক প্ৰত্যয় আদি সম্পৰ্কে সুস্পষ্ট ধাৰণা। 4 নম্বৰতে আহিলে মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে ধাৰণা, ভাষা শিক্ষণৰ মূল 4টা কৌশল যেনে শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ সম্পৰ্কে বিতংভাৱে জনা। ইয়াৰ পাছতে আহিলোঁ সিলেবাছ ফৰ টেটৰ 2019ৰ ইংৰাজী সিলেবাছখনলৈ। পেডাগজি অফ লেংগুৱেজ টিচিং, ডেভেলপমেণ্ট অফ 4 স্কিল, লিচেনিং, স্পিকিং, ৰিডিং, ৰাইটিং। 2 নম্বৰতে এলিমেণ্ট অফ লেংগুৱেজ, প্ৰিলিমিনেৰী কনচেপ্ট অফ লেংগুৱেজ ফাংচন। 3 নম্বৰতে আহিলে লাৰ্ণিং এণ্ড একুইজিশ্যন। 4 নম্বৰতে আহিলে ভোকাবুলাৰী ডেভেলপমেণ্ট, ষ্ট্ৰাকচাৰ অফ চেণ্টেন্স। 5 নম্বৰতে আহিলে টিচিং লাৰ্ণিং মেটেৰিয়েল ইন ইংলিছ। 6 নম্বৰতে আহিলে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ এছেছমেণ্ট, এছেছিং ফৰ দি স্কিল লিচেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। মেথড আহিব 1 নম্বৰ আহিলে এপ্ৰ'চেছ মেথড, টিচিং এণ্ড ষ্ট্ৰেটেজিক। গ্ৰামাৰ আহিলে পাৰ্ট অফ স্পীচ, ইউজ অফ নাউন, এডজেক্টিভ, এডভাৰ্ব। 2 নম্বৰতে আহিলে জাম্বল ৱৰ্ড and sentence. 3 নম্বৰতে আহিলে কাৰেক্ট ফৰ্ম অফ ভাৰ্ব,
টেন্স 4 নম্বৰতে আহিলে ভাৰ্ব পেছেজ 5 নম্বৰতে আৰ্টিকেল ডিটাৰমিনাৰ 6 নম্বৰ চিনোনিম এন্টোনিম 7 নম্বৰতে প্ৰিপজিশ্যন 8 নম্বৰ আহিলে পাঞ্চুৱেশ্যন 9 নম্বৰ আহিলে কুৱেশ্যন পেটাৰ্ণ ৱে কুৱেশ্যন টেক কুৱেশ্যন ইত্যাদি 10 নম্বৰ আহিলে সেন্টেন্স পেটাৰ্ণ টাইপ অফ সেন্টেন্স 11 নম্বৰ আহিলে কন্ট্ৰেক্ট ফৰ্মছ 12 নম্বৰতে আহিলে কানেক্টৰ্ছ লিংকিং ৱৰ্ড ইউজ অফ বাট এণ্ড এটচেট্ৰা এতিয়া হ'ল সিলেবাস ফৰ টেটৰ 2000 মেথমেটিক্সৰ পেপাৰ 1 ৰ হাই হলে নাম্বাৰ আহিলে প্ৰথম নেচুৰেল নাম্বাৰ হোল নাম্বাৰছ ইভেন এণ্ড অডিট নাম্বাৰ প্ৰাইম এণ্ড কম্পোজিশন নাম্বাৰ প্লেস ভ্যালু সিস্টেম ফৰ ফান্ডামেন্টাল অপাৰেশন অন নাম্বাৰছ এডিশন সাবট্ৰেকশন মাল্টিপ্লিকেশন এণ্ড ডিভিজন ফেক্টৰছ এণ্ড মাল্টিপলছ prime factors lowest common multiples LCM highest common factors HCF skip counting group counting comparison ascending and descending order application of numbers in real life arbitrary method of average তাৰপিছত আহিলে fraction concept of fraction types of fraction addition subtraction multiplication and division of fractions decimal fraction percentage and their use তাৰপিছত আহিলে money concept of money conversion of rupees of paisa and vice versa for operation in solving problem involving money simple problems involving profit and loss তাৰপিছত আহিলে geometry and mensuration concept of understanding of different shapes line segment row angles types of triangles types of quadrilaterals circles length perimeter and area of different geometrical figures weight time capacity and volume তাৰপিছত আহিলে data handling introduction of data representation of data pictograph bar diagram flowchart and draw inference তাৰপিছত আহিলে introduction of ICT in teaching mathematics importance of ICT in teaching mathematics use of ICT in teaching mathematics ইয়াৰ পাছতে আহোঁ সিলেবাস ফৰ টেট 2019 ইভিএছৰ যিখন সিলেবাস আছিলে সেইখনলে চিলড্ৰেন এনভাইৰনমেণ্ট নিয়াৰ এণ্ড ফাৰ টাইপছ অফ এনভাইৰনমেণ্ট নেচাৰেল এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট নেচাৰেল এনভাইৰনমেণ্ট বায়'টিক এণ্ড এবায়'টিক কম্পনেণ্ট প্লেণ্ট এণ্ড এনিমেল ইন চাৰাউণ্ডিং ইক'চিষ্টেম পণ্ড এণ্ড গ্ৰাছলেণ্ড প্ৰডিউচাৰ প্ৰাইমেৰী ছেকেণ্ডেৰী এণ্ড টেৰিটৰী কনজিউমাৰ social and man-made environment family house neighborhood social institution state districts gaon panchayat and neighboring state northeast festivals state and national some social issues literacy child labor suppression gender discrimination use of computer and internet as a means of communication environment and child literacy air importance of air composition of air water importance of water source of water uses of water soil ahibo importance of soil types of soil corrosion food ahile types of food deficiency related disease planet cultivate planet with a medicinal value importance of plant in ecological balance in interdependence between plant and animal plant in different environment care and protection of environment conservation of national resources flora fauna index and rare species national parks wildlife sanctuary migratory birds transport system and road safety measure stock of agriculture product first aid and safety measure healthcare and cleanliness disaster risk reduction preservation measures for different communicable disease caused by various microorganisms national integrity constitution of India idea of preamble directive principles fundamental rights and duties rule of Assam in freedom movement pollution air water soil its impact and measurement of improvement pedagogy pro question ahise boli concept meaning and approach of environment studies nature and scope of environment studies objective of teaching environment studies different approach of teaching environment studies integration of ICT in teaching environment science importance of ICT in teaching environment science use of ICT in teaching environment science গতিকে এইখনে কোৱেশ্চন পেপাৰ আছিল বন্ধু বান্ধৱীসকল এতিয়া মন কৰিবলগীয়া কথা হ'ল যে এই যিখন আমি সিলেবাস আলোচনা কৰিলোঁ ইয়াৰ পৰাই কুৱেশ্চনখিনি গোটেইখিনি আহে এইখন এখন কুৱেশ্চন পেপাৰ বুলি ক'ব পৰা যায় কাৰণ ইয়াৰ পৰাই গোটেইখিনি প্ৰশ্ন আহিব এইখিনি তোমালোকে আলোচনা কৰি পঢ়িলেই তোমালোকে 2021 চনৰ যি অক্টোবৰ মাহত টেট অনুষ্ঠিত হ'ব সেই টেটত তোমালোকে কোৱালিফাই কৰিব পাৰিবা আৰু তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা ভাল মাৰ্কছ লয় গতিকে বন্ধু বান্ধৱীসকল এই সিলেবাসখন মই তোমালোকক PDF আকাৰে এটা সিলেবাস এখন পেপাৰ ৱাইজ PDF বনাই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ তোমালোকে ডেছক্ৰিপশ্যনত গৈ পিনে লিংকসমূহ
প্লেটফৰ্মৰ জৰিয়তে PDF ফাইলসমূহ ডাউনলোড কৰি ল'বা আৰু তোমালোকে মিলাই কৈ পিনে অসমীয়াত পঢ়ি ল'বা কাৰণ মই অসমীয়াত ট্ৰান্সলেশ্যন কৰি লিখিছোঁ আৰু যদি অসমীয়াত ট্ৰান্সলেশ্যন কৰোঁতে কিবা ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব গতিকে আজিলৈ আহোঁ ইমানেই ধন্যবাদ